নমস্কাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পৰিষদ গঠনৰ পূৰ্বে গণসুৰক্ষা পাৰ্টিত খহনীয়াৰ সংকেত আমি এই মুহূৰ্তত জনাইছো গণসুৰক্ষা পাৰ্টিৰ এজন জ্যেষ্ঠ নেতাই অচিৰেই পদত্যাগ কৰাৰ সম্ভাৱনা আহি পৰিছে আৰু ঈশান নিউজৰ হাতত আহি পৰিছে সেই বিশেষ এক্সক্লুসিভ খবৰটো আমি জনাইছো পৰিষদ গঠনৰ পূৰ্বে গণসুৰক্ষা পাৰ্টিত খহনীয়াৰ সংকেত আৰু অচিৰেই পদত্যাগ কৰিব পাৰে জিএছপিৰ উপদেষ্টাই এটা বিগ ব্ৰেকিং নিউজ ৰাজনীতিৰ এটা গৰম খবৰ এই মুহূৰ্তত আমি জনাইছো বিজেপিৰে জিএছপিৰ মিত্ৰতাক লৈ সুখী নহয় দলটোৰ একাংশ জ্যেষ্ঠ নেতা আৰু শীঘ্ৰে পদত্যাগ পত্ৰ প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ঈশান নিউজৰ হাতত আহি পৰিছে হে বিশেষ এক্সক্লুসিভ খবৰটো যেহেতু বিটিসিত ইউপিপিএল বিজেপি আৰু জিএছপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব কিন্তু মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ প্ৰাক মুহূৰ্তত গণসুৰক্ষা পাৰ্টিত খহনীয়াৰ আৰম্ভ হৈছে আৰু খবৰ আহি পৰিছে যে গণসুৰক্ষা পাৰ্টিৰ উপদেষ্টাই অচিৰে পদত্যাগ কৰিব এক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাই আছো যেহেতু এইবাৰ বিটিসিত পৰিষদ গঠন কৰিব ইউপিপিএল বিজেপি আৰু জিএছপিয়ে কিন্তু বিজেপিৰ সৈতে জিএছপিৰ যি মিত্ৰতা এই মিত্ৰতাক লৈ এতিয়া সুখী নহয় জিএছপিৰ একাংশ জ্যেষ্ঠ নেতা আৰু শেহতীয়াকৈ খবৰ আহি পৰিছে যে জিএছপিৰ একাংশ জ্যেষ্ঠ নেতাই বিজেপিৰে মিত্ৰতা কৰাৰ বাবে পদত্যাগ কৰিব অচিৰে আৰু উপদেষ্টাই পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অচিৰে পদত্যাগ পত্ৰ প্ৰদান কৰিব পাৰে উপদেষ্টাগৰাকী আমি এই মুহূৰ্তত জনাইছো হে বিশেষ খবৰটো আৰু অধিক খবৰ জানিবৰ বাবে এই মুহূৰ্তত নিউজ ডেস্কত উপস্থিত আমাৰ সতীৰ্থ অভিজিত আচাৰ্যৰ সৈতে সংযোগ স্থাপন কৰিম এই মুহূৰ্তত হয় অভিজিত আচাৰ্য এটা অতি ডাঙৰ খবৰ ৰাজনীতিৰ ডাঙৰ খবৰ যেহেতু বিটিসি নিৰ্বাচনৰ ফলাফলৰ যি উত্তেজনা বা যি আসলতে বিষয় হে প্ৰসংগৰ মাৰ নজাওতে এতিয়া এটা নতুনকৈ বিষয় আৰম্ভ হৈছে বা যেহেতু পৰিষদ গঠন নকৰাৰ পূৰ্বে প্ৰাক মুহূৰ্তত গণসুৰক্ষা পাৰ্টিয়ে যেহেতু এইবাৰ বিটিসিত ইউপিপিএল আৰু বিজেপিৰে মিত্ৰতা গঢ়ি মিত্ৰজোঁটৰ পৰিষদ গঠন কৰিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত জানিব পৰা অনুসৰি ঈশান নিউজৰ হাতত হে তথ্য আহি পৰিছে যে বিজেপিৰে মিত্ৰতা কৰাৰ কাৰণে জিএছপি দলৰ একাংশ জ্যেষ্ঠ নেতা কৰ্মী সন্তুষ্ট নহয় যাৰ বাবে একাংশ জ্যেষ্ঠ নেতা কৰ্মীয়ে কিন্তু এতিয়া পদত্যাগ কৰিবলৈ সাজু হৈছে হয় অভিজিত আচাৰ্য নিশ্চয়কৈ চিম্পি আপুনি এক খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে জিএছপিৰ বিজেপি ইউপিপিএলৰ যি মিত্ৰতা সেই মিত্ৰতাৰ বাবে যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে জিএছপিৰ কৰ্মীসকল দেখা গৈছিল যে নিৰ্বাচনৰ সময়ত বা পাক নিৰ্বাচনী সময়তে যেনেধৰণে জিএছপিৰ কৰ্মীসকলে ইউপিপিএলৰ বা বিপিএফৰ বা বিজেপিৰ কৰ্মীৰ সৈতে যথেষ্ট সংঘাতত লিপ্ত হ'ব লগা হৈছিলে আৰু নিৰ্বাচনৰ সময়তে বিশেষকৈ দেখা গৈছিল যে জিএছপি কৰ্মীসকলে নিজৰ যিসমূহ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ তেওঁলোকে যত্ননাচি চেষ্টা কৰিছিলে কিন্তু অৱশেষত দেখা গৈছিল যে 13 তাৰিখ যি 13 তাৰিখে আসলতে 12 তাৰিখ যেটো ফলাফল ঘোষণা কৰা হৈছিল আৰু ফলাফল ঘোষণা কৰাৰ পাছতেই দেখা গৈছিল যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত প্ৰৱেশ কৰিছিলে 3 বজাত প্ৰমোদ বৰুৱে আৰু প্ৰমোদ বৰুৱে প্ৰৱেশ কৰাৰ পাছতে প্ৰায় 3:30 প্ৰৱেশ কৰিছিলে সাংসদ নৱ কুমাৰ শৰণীয়াই আৰু সাংসদ নৱ কুমাৰ শৰণীয়া প্ৰৱেশ কৰাৰ পূৰ্বে জিএছপিৰ যিগৰাকী উপদেষ্টা জিএছপিৰ উপদেষ্টাগৰাকীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতে তেওঁ প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি বিশেষকৈ জিএছপি বা গণসুৰক্ষা পাৰ্টিৰ যিসমূহ কাম কাজ বা তেওঁলোকৰ যি আদৰ্শ সেই আদৰ্শসমূহ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ জনাইছিলে উপদেষ্টাগৰাকীয়ে জনাইছিলে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তেওঁক চৰ্ত দিছিলে কিন্তু দেখা গৈছিল যে যি এক বৈঠক অনুষ্ঠিত হৈছিলে এই বৈঠকৰ সময়ত জিএছপিৰ উপদেষ্টাগৰাকীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাতা নাছিলে যাৰ ফলশ্ৰুতিত তেওঁ যথেষ্ট ক্ষুণ্ণ হৈছিলে আৰু সেই সভাৰ পৰা তেওঁ ওলাই আহিছিলে এক বিশেষ এক ফটো ওলাইছিলে যিটো ফটো দেখা গৈছিলে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত আছিলে আৰু এক বিশেষ ফটো সেশন কৰা হৈছিলে য'ত পুৱা 4 বজাত সেই ফটো সেশন কৰা হৈছিলে আৰু বিটিসি চৰকাৰ গঠন কৰা হ'ব ইউপিপিএল বিজেপি আৰু জিএছপিৰে ইয়াৰ পাছতে এই যথেষ্ট জিএছপিৰ যিসকল কৰ্মী তেওঁলোকে যথেষ্ট ক্ষুব্ধ হৈ পৰিছিলে আৰু তেওঁলোকে যথেষ্ট ক্ষুব্ধ হৈ তেওঁলোকে উপদেষ্টাগৰাকীয়ে কৈছিলে যে আমি যিহেতু নিৰ্বাচনৰ সময়ত যথেষ্ট আমি কষ্ট কৰিছিলোঁ বা আমি যথেষ্ট সংঘাতত লিপ্ত হ'ব লগা হৈছিলে গতিকে এই বিষয়টো নৱ শৰণীয়াই যিহেতু মিত্ৰতা কৰিছে
বিজেপিৰ সৈতে। গতিকে বিজেপিৰ সৈতে মিত্ৰতা আমাৰ কোনো ধৰণৰ আদৰ্শগত কাৰণত নহয়, কাৰণ আমি যদি ক'বলৈ যাওঁ যে GSP গণ সুৰক্ষা পাৰ্টীয়ে কিন্তু যথেষ্ট অৱৰোধ কাৰ্ড তেওঁলোকে খেলে, যিহেতু এই বছৰ অৱৰোধী ভোট বেংক এই যথেষ্ট বিজেপিয়ে তছনছ কৰি দিছে, যাৰ ভয়ত সাংসদ নৱ কুমাৰ শৰণীয়া, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হ'ব লগা হৈছিল, ভাৰতীয় জনতা পাৰ্টীৰ শৰণাপন্ন হ'ব লগা হৈছিলে। গতিকে BTCৰ ৰাজনীতিৰ ক্ষেত্ৰত যিহেতু অৱৰোধ কাৰ্ড এটা যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু যিগৰাকী উপদেষ্টা গণ সুৰক্ষা পাৰ্টীৰ যিগৰাকী উপদেষ্টা তেওঁ যথেষ্ট ৰাইজৰ সৈতে বা তৃণমূল GSPৰ যিসকল তৃণমূল কৰ্মী তেওঁলোকৰ সৈতে যথেষ্ট সুসম্পৰ্ক বজাই ৰাখিছে, যাৰ ফলশ্ৰুতিত তেওঁ যথেষ্ট ক্ষুণ্ণ হৈছে আৰু তেওঁ অচিৰেই উপদেষ্টা পদৰ পৰা তেওঁ পদত্যাগ কৰিব পাৰে। আৰু GSPৰ কেন্দ্ৰীয় কমিটিৰ কেইবাগৰাকী উচ্চ পদস্থ তেওঁলোকৰ যি বিষয়া আছে বা তেওঁলোকৰ যি নেতা আছে তেওঁলোকে অচিৰে হয়তো পদত্যাগ কৰাৰ চূড়ান্ত সম্ভাৱনা আছে। কিন্তু আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ যে GSPয়ে যিহেতু মিত্ৰতা কৰিছে, এখন আসন লৈ তেওঁলোকে মিত্ৰতা কৰিছে, আৰু যি আসন তেওঁলোকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা UPPৰ সৈতে তেওঁলোকে যিহেতু বুজাপৰা কৰিছে, এই বিষয়টোত যিগৰাকী প্ৰাৰ্থী জয়ী হৈছে এই প্ৰাৰ্থীগৰাকী কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা নৱ শৰণীয়াৰ সৈতে কথা পাতিছে। এক প্ৰকাৰে এলাগি কৰা হৈছে GSP যিগৰাকী উপদেষ্টা, সেই উপদেষ্টাগৰাকীক এক প্ৰকাৰে এলাগি কৰি দিয়া হৈছে BTCৰ ৰাজনীতিৰ পৰা, যাৰ ফলশ্ৰুতিত তেওঁ যথেষ্ট ক্ষুণ্ণ হৈছে আৰু তেওঁ ক্ষুণ্ণ হৈ GSPতে উপদেষ্টা পদৰ পৰা হয়তো পদত্যাগ কৰিব বা GSPৰ কেন্দ্ৰীয় কমিটিৰ যিসকল বিষয়ববীয়া তেওঁলোকে হয়তো অচিৰে পদত্যাগ কৰিব, আৰু গণ সুৰক্ষা পাৰ্টীলৈ এয়া এক প্ৰথম ভাবুকি আহিছে, আৰু গণ সুৰক্ষা পাৰ্টী অচিৰেই খহনীয়া হ'ব BTCৰ ৰাজনীতিত। চিম্পি হয়, এয়া এক প্ৰকাৰ ক'ব পাৰি BTCৰ আচলতে পৰিষদ গঠনৰ পূৰ্বে এয়া খহনীয়া আৰম্ভ বা খহনীয়া হোৱাৰ এটা সংকেত বুলি আচলতে ক'ব পাৰি। আৰু যিহেতু কোৱা হৈছে গণ সুৰক্ষা পাৰ্টীৰ যি কৰ্মসূচী আছিল, কিন্তু কৰ্মসূচী আনফালে কিন্তু সাংসদ নৱ শৰণীয়া, আচলতে এনেধৰণৰ কথা ক'ব পাৰি নেকি যে কেৱল ক্ষমতাৰ স্বাৰ্থতে আচলতে বিজেপিৰ বা UPPLৰ সৈতে মিত্ৰতা কৰিছে নেকি GSPয়ে? অভিজিত আচাৰ্যী। নিশ্চয়কৈ মই উল্লেখ কৰিছোঁ চিম্পি, যিহেতু 3:30 প্ৰৱেশ কৰিছিলে GSPৰ উপদেষ্টাগৰাকীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত, আৰু সেই স্থানৰ পৰাই তেওঁ ওলাই গৈছিলে। তেওঁ এক প্ৰকাৰে ক্ষুণ্ণ হৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰি, আৰু সাংসদ নৱ কুমাৰ শৰণীয়া যিগৰাকী নৱ শৰণীয়া GSPৰ কান্ধত বন্দুক ৰাখি তেওঁ দুইবাৰকৈ তেওঁ সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছে, আৰু সেইগৰাকী নৱ শৰণীয়া কেৱল মাত্ৰ এটা চিট লৈ তেওঁ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে, আৰু যি তেওঁ অৱৰোধ ভোটৰ যি তেওঁ কাৰ্ড খেলিছিলে সেই কাৰ্ড তেওঁৰ এক ব্যাপক খহনীয়া হ'ব বুলি তেওঁ গম পাইছে, আৰু তেওঁ গম পায়, আৰু যিহেতু তেওঁ সাংসদ বা তেওঁ যি ৰাজনৈতিক কেৰিয়াৰৰ কথা আছে তেওঁ গম পাইছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যদি আমি এক সুসম্পৰ্ক বজাই নাৰাখোঁ তেতিয়াহ'লে হয়তো মোৰ ৰাজনৈতিক কেৰিয়াৰলৈ এক ভাবুকি সৃষ্টি হ'ব। গতিকে তেওঁ GSPৰ যিসকল তৃণমূল কৰ্মী বা GSPৰ এক ষ্টেণ্ডিং কমিটিৰ বৈঠক হোৱাৰ কথা আছিলে, কিন্তু কোনো ধৰণৰ ষ্টেণ্ডিং কমিটিৰ বৈঠক হোৱা নাই। GSPৰ কোনো ধৰণৰ কেন্দ্ৰীয় কমিটি কোনো ধৰণৰ বিষয়ববীয়াসকলক জনোৱা হোৱা নাছিল এই যে মিত্ৰতা হ'ব। কেৱল মাত্ৰ নৱ কুমাৰ শৰণীয়াই নিজৰ ক্ষমতা দেখুৱাই কেৱল মাত্ৰ এটা আসনৰ যি তেওঁলোকৰ যি প্ৰাৰ্থী জয়ী হৈছে সেই এগৰাকী প্ৰাৰ্থীক লগত লৈ লিলি হোটেলত তেওঁলোকে বন্দী কৰি সেইগৰাকী প্ৰাৰ্থীক ইতিমধ্যে তেওঁ বিজেপিলৈ তেওঁ মিত্ৰতা কৰাৰ বাবে তেওঁ মন মেলিছে। আৰু যোৱাকালি দিনটো দেখা গৈছিল যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োকে আদি কৰি সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল, য'ত নৱ শৰণীয়াই স্পষ্টকৈ কৈছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব খোজে কেৱল মাত্ৰ BPF বা হাগ্ৰামা মহিলাৰীক তেওঁলোকে ওফৰাবলৈ। কিন্তু যি অৱৰোধ কাৰ্ড তেওঁলোকে খেলিছিল বা ইমান দিন তেওঁলোকে অৱৰোধ কাৰ্ড খেলি নৱ কুমাৰ শৰণীয়া দুইবাৰকৈ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ'ল, গতিকে সেইসকল লোকৰ কথা পাহৰিয়েই নৱ কুমাৰ শৰণীয়া কেৱল মাত্ৰ ভোটৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ আশাত তেওঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি তেওঁ বিজেপিৰ সৈতে তেওঁ মিত্ৰতা কৰিছে। আমি সুধিছিলোঁ যে আপুনি UPPLৰ সৈতে মিত্ৰতা কৰিছিলে নেকি, তেওঁ স্পষ্টকৈ কৈছে যে আমি কোনো ধৰণৰ UPPLৰ সৈতে মিত্ৰতা কৰা নাই, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতেহে আমি মিত্ৰতা কৰিছোঁ। গতিকে সেইগৰাকী নৱ শৰণীয়া তেওঁ GSPৰ উপদেষ্টাগৰাকীৰ সৈতে, আৰু উপদেষ্টাগৰাকীৰ সৈতে যেতিয়া আপুনি সাক্ষাৎ গ্ৰহণ কৰিছিল যে বিজেপিৰ যি মিত্ৰতা প্ৰসংগ সেই প্ৰসংগৰ কিবা অসন্তুষ্টিৰ ইংগিত বহন কৰিছিল নেকি তেওঁৰ ভাষ্যত? নিশ্চয়কৈ চিম্পি দেখা গৈছিল যে BTCৰ যি শেহতীয়া ৰাজনীতি, কাইলৈ যিটো BTCৰ শপত গ্ৰহণ কৰা হ'ব, আৰু শপত গ্ৰহণৰ পূৰ্বে কিন্তু এই যি দৃশ্য বা GSP বা বিভিন্ন ধৰণৰ তৃণমূল কৰ্মী, কেৱল GSPয়েই নহয় কেইবাটাও দলৰ তৃণমূল কৰ্মীয়ে কিন্তু যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বাবে। আনকি UPPL দলৰ যিসকল সংখ্যালঘু যিসকল নেতা তেওঁলোকেও কিন্তু বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বাবে UPPL দলে যিহেতু বিজেপিৰ সৈতে মিত্ৰতা কৰিছে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে, আৰু তেওঁলোকে আমি যিহেতু তেওঁলোকৰ সৈতে যোগাযোগ কৰি
কৰিছিলোঁ হয়তো UPPL দলৰো হয়তো সংখ্যালঘুৰ যিসকল নেতা তেওঁলোকক হয়তো অচিৰে UPPL দল ত্যাগ কৰিব পাৰে আৰু GSP দলৰ তৃণমূল কৰ্মীকে আদি কৰি হয়তো সমূহীয়াভাৱে GSP দলৰ পৰা হয়তো তেওঁলোকে পদত্যাগ কৰিব আৰু অচিৰেই আজিৰ দিনটো বা কাইলৈ হয়তো GSP দলৰ যিগৰাকী উপদেষ্টা সেই উপদেষ্টাগৰাকী হয়তো অচিৰেই পদত্যাগ কৰিব আৰু এই পদত্যাগে কিন্তু সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যতলৈ কিন্তু এক যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব চিম্পী হয় নিশ্চয়কৈ তীব্ৰ প্ৰত্যাহ্বানৰ যেন সন্মুখীন হ'বলৈ এতিয়া গৈ আছে সাংসদ নৱ শৰণীয়া এই মুহূৰ্তত অভিজিত আচাৰ্য আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইছা নিউজৰ দৰ্শকসকলক আমি পুনৰবাৰ জনাইছোঁ যে এটা অতি এক্সক্লুচিভ তথ্য ইছা নিউজৰ হাতত আহি পৰিছে যিহেতু গণসুৰক্ষা পাৰ্টি BJP আৰু UPPL মিলি BTCত পৰিষদ গঠন কৰিব কিন্তু পৰিষদ গঠনৰ প্ৰাক মুহূৰ্তত শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত আহি পৰিছে সেই বিশেষ খবৰটো যে GSPৰ যি BJPৰ সৈতে বা UPPLৰ সৈতে মিত্ৰতা সেই মিত্ৰতাক লৈ কিন্তু সন্তুষ্ট নহয় গণসুৰক্ষা পাৰ্টি অৰ্থাৎ GSPৰ একাংশ জ্যেষ্ঠ নেতা আৰু খুদ সন্তুষ্ট নহয় উপদেষ্টা যাৰ বাবে GSPৰ উপদেষ্টাগৰাকীয়ে অচিৰেই পদত্যাগ কৰিব পাৰে এই খবৰ আহি পৰিছে অচিৰেই পদত্যাগ কৰিব পাৰে GSPৰ উপদেষ্টাগৰাকীয়ে আৰু যি BJPৰ সৈতে মিত্ৰতা সেই মিত্ৰতাত অসন্তুষ্ট হৈ পদত্যাগ কৰিব পাৰে উপদেষ্টাগৰাকীৰ লগতে GSPৰ একাংশ জ্যেষ্ঠ নেতাই আমি জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যেহেতু UPPL GSP আৰু BJP মিলি পৰিষদ গঠন কৰিব BTC ইতিমধ্যে স্পষ্ট হৈছে আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে GSP দলত কিন্তু সেই যি BJP বা UPPLৰ সৈতে মিত্ৰতা সেই মিত্ৰতাৰ পাছতেই যেন এতিয়া খহনীয়া আৰম্ভ হৈছে খহনীয়াৰ এক সংকেত লাভ কৰা হৈছে আৰু খুদ উপদেষ্টা GSPৰ উপদেষ্টাই পদত্যাগ কৰাৰ সম্ভাৱনা আহি পৰিছে আৰু অচিৰে পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা আহি পৰিছে আমি এই মুহূৰ্তত জনাইছো কেৱল উপদেষ্টাগৰাকীয়ে নহয় GSPৰ একাংশ জ্যেষ্ঠ নেতা কৰ্মীয়ে পদত্যাগ কৰিব পাৰে গণসুৰক্ষা দলৰ পৰা আৰু এইভাবে পদত্যাগ কৰিব যেহেতু BJPৰ সৈতে যি মিত্ৰতা BJP বা UPPLৰ সৈতে GSPৰ যি মিত্ৰতা সেই মিত্ৰতাৰ বাবে অসন্তুষ্ট হৈ GSP ত্যাগ কৰিব পাৰে GSPৰ উপদেষ্টাগৰাকীৰ লগতে একাংশ জ্যেষ্ঠ নেতাই পৰিষদ গঠনৰ প্ৰাক মুহূৰ্তত BTCৰ এটা অতি ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিৰ এটা গৰম খবৰ এই মুহূৰ্তত আমি জনাইছো ইছা নিউজৰ হাতত সেই বিশেষ খবৰটো আহি পৰিছে যে অচিৰেই পদত্যাগ কৰিব পাৰে GSPৰ উপদেষ্টাৰ লগতে একাংশ জ্যেষ্ঠ নেতা কৰ্মীয়ে